নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সদায় দেখাই থকাৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ, লগতে থাকিব ধুলাই পাটৰ গামোচা। যিবিলাক গামোচা আপোনালোকে দৰা বৰণৰ গামোচা হিচাপে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ গামোচা লৈ আহিছোঁ। মোক বহুতে বিচাৰি আছিলে আৰু লগতে আপোনালোকে পদ্মিনী কটনৰ গেৰৰ ছিংগল চাদৰো বিচাৰি আছিলে, তেনেকুৱা চাদৰো লৈ আহিছোঁ আপোনালোকৰ কাৰণে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৰে লগত, আপোনালোকৰ চিনাকি মানুহ বা আপোনালোকে ফেমিলি মেম্বাৰ্ছ বা আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে আমাৰ কাপোৰবিলাক চাব পাৰে বা কাপোৰবিলাকৰ ল'ব নোৱাৰিলেও তেওঁলোকে চাই কাপোৰবিলাকৰ ৰেঞ্জ কিমান, মেটেৰিয়েল কেনেকুৱা, ডিজাইন কেনেকুৱা, এনেকুৱা ধৰণৰ বস্তুবিলাকো তেওঁলোকে আভাস ল'ব পাৰে। সেয়েহে আপোনালোকে শ্বেয়াৰ কৰিব সকলোৰে লগত। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে লৈ আহিছোঁ এখন ধুলাই পাটৰ গামোচা। চাওক ফুলৰ ডিজাইন এনেকুৱা হ'ব। এতিয়া জাপি, ঢোল, পেঁপা এনেকৈ বনোৱা হৈছে আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ গামোচা। পকোৱা সূতাত, পিয়ৰ পকোৱা সূতাত ধুলাই পাট বোৱা হৈছে আৰু এই গামোচাবিলাক আপোনালোকে দৰাকো দিব পাৰে আৰু আপোনালোকে পাৰ্চনেলিও ইউজ কৰিব পাৰে যিসকলে এনেকুৱা ডাঙৰ ফুলৰ গামোচা ভাল পায়। আৰু মাজত চাওক এনেকৈ ডিজাইন কৰি দিয়া হৈছে আৰু এই গামোচাবিলাক খুব বেছি দীঘল বহল আপোনালোকে 65 ইঞ্চ পাব দীঘলত আৰু বহলত পাব আপোনালোকে 25 ইঞ্চ। খুবেই বেছি দীঘল বহল গামোচা এইবিলাক আৰু এইখন গামোচাত আপোনালোকে দুইটা ছাইডতে এনেকৈ ফুল পাব। আৰু যদি ভাল লাগিছে এই গামোচাখন আপোনালোকে মাত্ৰ 800 ৰুপিছত ল'ব পাৰিব। আৰু আপোনালোকে যদি এনেকুৱা এখন গামোচা মাৰ্কেটত ল'বলৈ যায় আপোনালোকে 1200, 1000 এনেকুৱা দামত পাব। ইয়াতকৈ কম দামত আপোনালোকে এইখন গামোচা কিনিব নোৱাৰে, কিন্তু আপোনালোকে আমাৰ ওচৰত মাত্ৰ 800 ৰুপিছতে এই গামোচাখন সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে ফুলৰ ডিজাইন বেলেগ বেলেগ আছে, দুইটা ছাইডত ফুল থকাও আছে আৰু এটা ছাইডত ফুল থকাও আছে। যিসকলে যেনেকৈ ভাল পায় তেনেকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এখন পাব চাওক এনেকৈ, এইটো এটা ডিজাইন, ফুলৰ ডিজাইনটো চাওক এনেকৈ আছে আৰু আনটো আগত চাওক এনেকৈ কাষৰি কৰি পেলাই আঁচু কৰি দিয়া হৈছে। এইখনো আপোনালোকে ল'ব পাৰিব 800 ৰুপিছ, মাত্ৰ 800 টকাত ল'ব পাৰিব। তাৰপিছত ফুলৰ ডিজাইন কেইটা দেখাই দিছোঁ কি কি ডিজাইনত এভেইলেবল আছে আমাৰ ওচৰত। আৰু এটা চাওক, এইটো এটা খুবেই বেছি ধুনীয়া এটা ডিজাইন, চাওকচোন এনেকৈ লতা লতা ডিজাইনত কৰা হৈছে। মাটিশালৰ গামোচা এইবিলাক, পিয়ৰ মাটিশালত বোৱা গামোচা এইবিলাক। আৰু আনটো আগত চাওক এনেকৈ কৰা হৈছে আৰু মাজত বুটা কৰি দিয়া হৈছে। এইবিলাক গামোচা খুব বেছি দীঘল বহল, লৈ আপোনালোকে ভাল পাব আৰু ল'ব পাৰিব মাত্ৰ 800 ৰুপিছ, 800 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ফুলৰ ডিজাইন কেইটা দেখাই দিছোঁ মই। এইটো এটা ডিজাইন খুব ধুনীয়া আহল বহল, চাওক এনেকৈ হ'ব। আৰু এইখন এনেকৈ বট চাইড আছে, বট চাইডো ল'ব পাৰিব আপোনালোকে, ছিংগল চাইডো ল'ব পাৰিব ফুল কৰা। আৰু এইটো এটা ফুলৰ ডিজাইন চাওক, এনেকৈ কলচী ডিজাইনত কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰিছে। চাওক খুব বেছি ধুনীয়া লিপিত খাই আছে আৰু দলি ফুলৰ গামোচা হয় এইবিলাক। চাওক আনটো আগত এনেকৈ কৰা হৈছে। ল'ব পাৰিব আপোনালোকে মাত্ৰ 800 ৰুপিছ, 800 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব পদ্মিনী কটনৰ গেৰৰ ডিজাইনৰ ছিংগল চাদৰ। আৰু পদ্মিনী কটনৰ কাপোৰ যিসকলে পিন্ধিছে সকলোৱে জানে পদ্মিনীৰ কাপোৰ পিন্ধিবলৈ কেনেকুৱা। আৰু এই চাদৰবিলাক চাওক, ডিজাইনবিলাক বহুত বেছি ধুনীয়াকৈ কৰা হৈছে আৰু মাজত এনেকৈ গেৰো কৰা হৈছে। মোক বহুতে বিচাৰি আছিলে এনেকুৱা চাদৰৰ কাৰণে, বহুতে মোক মেছেজ কৰি আছিলে আৰু তেওঁলোকৰ কাৰণে আজি লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'ত চাই আছে আপোনালোকে পটাপট সংগ্ৰহ কৰিব, পলম নকৰিব। এইবিলাকৰ অৰ্ডাৰ যথেষ্ট ভাল আৰু মাটিশালৰ কাপোৰ আপোনালোকে জানে বহুত বেছি ষ্টক নহয় এইবিলাক। চাওক মাজত গেৰটো খুব ধুনীয়াকৈ ব্লেক আৰু এনেকৈ ৰেডত কাম কৰা হৈছে। আৰু আপোনালোকে এই যে সূতাবিলাক দেখিছে, এই সূতাবিলাক বহুতে সোধে এই সূতাকেইডালে কি কৰিম বুলি। আপোনালোকে কি কৰিব, এই সূতাকেইডাল আপোনালোকে দহিৰ জোখত আপোনালোকে যিমানেই, যেনেকৈ কিছুমানে দীঘলকৈও ভাল পায়, সেইটো গুঠিও এনেকৈ যেনেকৈ গুঠি থোৱা আছে তেনেকৈ গুঠিও ডিজাইন এটা কৰি ল'ব পাৰে। আৰু লগতে যিসকলে ভাল নাপায় তেওঁলোকে ইমান ডোখৰমানত এনেকৈ কাটি ইয়াতে বান্ধি আপোনালোকে দহি ষ্টাইলত অকণমান দীঘলকৈ এনেকৈ ওলমি থকাকৈ ল'ব পাৰে আৰু খুব ভাল লাগিব। এইখন আপোনালোকে যেতিয়া ছিংগল মেখেলা বা আপোনালোকে যিকোনো কাষ্টমাইজ কৰা মেখেলাৰ লগত পিন্ধি যাব, খুব বেছি ধুনীয়া লাগিব। আৰু ল'ব পাৰিব এই চাদৰখন মাত্ৰ আমাৰ পৰা 1490, 1490 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে কালাৰ কেইবাটাও আছে, মই দেখাই দিছোঁ আপোনালোকক। আৰু এইটো হ'ব অৰেঞ্জ আৰু গ্ৰীণত, এইটো খুব বেছি ধুনীয়া হয়। এইটো গেৰৰ ডিজাইনটো চাওক, মাজৰ এইটো এনেকৈ গেৰটো এনেকৈ কৰা হৈছে, দেখাই দিছোঁ অকণমান চাদৰখন।
সকলোৱে বিচাৰে ভিডিঅ'ত অকণমান কাপোৰবিলাক ভালকৈ দেখুৱাই দিয়াটো বিচাৰে চাওক এইটো আৰু মাজৰ গেৰটো চাওক এনেকৈ হ'ব ল'ব পাৰিব মাত্ৰ 1490 1490 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু আমাৰ পাৰ্চেলসমূহ আমি DTDC কুৰিয়াৰ যোগে পঠাওঁ আপোনালোকৰ যদি কাৰোবাৰ DTDC ল'বলৈ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে আমাক জনাব আপোনালোকক আমি ডাকঘৰৰ যোগেদিও পঠাবলৈ চেষ্টা কৰিম যিসকলৰ ডাকঘৰত বা পোষ্টেলত ল'বলৈ সুবিধা হয় তেওঁলোকে আমাক কণ্টেক্ট কৰিব আৰু আপোনালোকে চাৰ্চ কৰি চাব প্ৰথমতে আপোনালোকৰ নিয়েৰেষ্ট DTDC বুলি গুগলত গৈ চাৰ্চ কৰিব যদি ওচৰতে আপোনালোকৰ DTDC আছে DTDCত আপোনালোকে ল'ব পাৰিব যদি আপোনালোকৰ DTDC লৈ অকণমান দূৰ হয় তেতিয়াহ'লে আপোনালোকে পোষ্টেলৰ এড্ৰেছ দিব আমি পোষ্টেলৰ এড্ৰেছতো পঠাই দিম পোষ্টেলত আপোনালোকে পাৰ্চেল পাওঁতে 2-3 দেৰি লাগিব DTDCত 3 দিন বা 4 দিনৰ ভিতৰত পাই যাব আৰু আপোনালোকে 3 দিন বা 4 দিনৰ ভিতৰত যদি পাৰ্চেল নাপায় আপোনালোকে আমাক কণ্টেক্ট কৰিবলৈ কেতিয়াও নাপাহৰিব তাৰপিছত চাওক এইখন ইয়াৰ গেৰ ডিজাইনটো চাওক এনেকৈ হ'ব ডাঙৰকৈ কৰা হৈছে আৰু গোটেই চাদৰখন চাওক কিমান ধুনীয়াকৈ কাম কৰিছে চাওকচোন এইবিলাক মাটিশালৰ কাপোৰ আৰু এইবিলাক বহুত বেছি ষ্টক নহয় এইবিলাক খুব বেছি একেটা ডিজাইনৰ 2-3 পিচ তেনেকৈ কেতিয়াবা এভেইলেবল হয় প্ৰায় সিঙ্গল পিচে আহে এইবিলাকৰ গতিকে পলম নকৰিব আৰু আমাৰ পেমেন্ট মেথডটো কৈ দিও আমাৰ পেমেন্ট মেথডটো অনলাইন হ'ব আমি COD পাৰ্সেল নপঠাও বহুতে মোক খুদে COD কাৰণে COD দিয়া নহয় আমাৰ অনলাইন পেমেন্ট হয় আপোনালোকে যিমান পাৰে অনলাইন পেমেন্ট কৰিবলৈ চাব আৰু যি গৰাকীয়ে ফাৰ্স্ট পেমেন্ট কৰিব তেওঁকে আমি পাৰ্সেলটো তেওঁৰ নামতে আমি বুকিং কৰিম আৰু এইখন চাও ৰেড ব্লেকতে হ'ব ইয়াৰ আগতো এখন দেখাইছিলো ৰেড ব্লেকৰ হেখনো ধুনিয়া আৰু এখনো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1490 1490 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাইছো এখন আছে সো ইয়েলো আৰু গ্ৰীনত আছে মেইন যেটো কালাৰ হেতু ইয়েলো আৰু গ্ৰীনত আছে আৰু বাকি চাদৰ বিলাকৰ ডিজাইন বিলাক প্ৰায় একেই খুব ধুনিয়াকৈ কৰা হৈছে সো ইয়েলো আৰু গ্ৰীনত হ'ব ইয়েলো আৰু গ্ৰীনৰ কম্বিনেশনো খুব ধুনিয়া আপোনালোকে যি সকলে ভাল পায় এনেকৈ তেওঁলোকে পিন্ধিব পাৰে ভাল পাব পিন্ধি এবিলাক আৰু এখন দেখাই দিছো ৰেড আৰু ইয়েলো সকলো গোটেই কেইখন চাদৰে মই মেলি দেখাই দিছো আপোনালোকৰ মনৰ পছন্দৰ যিখনে ভাল লাগে সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1490 1490 টকা ল'ব পাৰিব এখন চাওক এখন খুব ধুনিয়া আহল বহল দীঘল কোৱালিটিও যথেষ্ট ভাল সকলো সাইজৰ মহিলা পিন্ধিব পাৰিব ধুনিয়াকৈ আৰু ল'ব পাৰিব মাত্ৰ 1490 1490 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত দেখাম পদ্মিনী কটনৰ কাপোৰ প্ৰথমে লৈ আহিছো স্কাই ব্লু কালাৰত এযোৰ কাপোৰ আৰু এই কাপোৰযোৰ গেৰ ডিজাইনত আহিব আৰু এই কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি নাপায় আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ হ'ব বৰফি ডিজাইনত বনোৱা হৈছে খুব ধুনিয়া হয় কালাৰটো ধুনিয়া কাপোৰযোৰো ধুনিয়া কোৱালিটি যথেষ্ট ধুনিয়া আপোনালোকে ল'ব পাৰিব খন যদি আপোনালোকৰ বাজেটত আহে ল'ব পাৰিব আৰু মাজৰ গেৰ ডিজাইনটো চাওক খুব ধুনিয়াকৈ এনেকৈ ডাঙৰকৈ কৰা হৈছে আৰু কালাৰটো চাওকচোন কিমান ধুনিয়া লাগিছে আৰু এখন হ'ব মেখেলা মেখেলাখন চাও দাঙি দেখাই দিছো ওপৰলৈকে এনেকৈ কাম কৰা হৈছে আৰু লগতে পাব আপোনালোকে ব্লাউজৰ পিস এইটো হ'ব ব্লাউজৰ পিস যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 2900 ল'ব পাৰিব 2900 টকাত সংগ্ৰহ কৰিব পাৰিব গ্ৰীনত আনিছো এযোৰ পেৰট গ্ৰীন কালাৰত গেৰ ডিজাইনৰ কাপোৰ এইযোৰ চাওক ইয়াৰে আচলৰ ডিজাইনটো চাওকচোন কিমান ধুনিয়াকৈ কৰা হৈছে ব্লেক আৰু এনেকৈ ৰেডেৰে কৰা হৈছে খুব ধুনিয়া হয় আৰু মাজৰ ডিজাইন বিলাক অকনমান সিম্পল হ'ব বাকি জোৰৰ তুলনাত আৰু এইটো হ'ব মাজৰে গেৰ ডিজাইনটো পেৰট গ্ৰীন কালাৰৰ কাপোৰ এখন হ'ব ইয়াৰে মেখেলাখন এইবিলাক পিওৰ পদ্মিনীত হ'ব দিঘটো পদ্মিনী বাণীটো পদ্মিনী বোৱা হৈছে আৰু পদ্মিনী সূতাৰ কাপোৰ পিন্ধিবলৈ খুব ধুনিয়া মই কৈয়ে আছো বাৰে কৈয়ে আছো আৰু এইখন হ'ব মেখেলা সৰি এইকেইটা হ'ব সাইড পাৰি আৰু ইয়াৰ লগতে পাব আপোনালোকে ব্লাউজৰ পিস আৰু যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 2900 ল'ব পাৰিব 2900 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আছে বটল গ্ৰীনত আছে কাপোৰযোৰ বটল গ্ৰীনৰ কাপোৰ বা ষ্টক কৰি যিমান ষ্টক কৰো বটল গ্ৰীনৰ কাপোৰ সিমানে শেষ হৈ যায় ৰেডত ষ্টক শেষ হৈ যায় নেভি ব্লু বিচাৰিয়ে আছে নেভি ব্লু মই পোৱাই নাই এতিয়ালৈকে কিন্তু মোক বহুতে নেভি ব্লু কালাৰ কাপোৰ বিচাৰি মেছেজ কৰি আছে তেওঁলোকৰ কাৰণে মই নেভি ব্লু কালাৰ আনিব পৰা নাই বেয়া নাপাব আৰু এইখন চাওক
বটল গ্ৰীণ কালাৰত আছে আৰু ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এই কাপোৰযোৰৰ মাজতো এনেকৈ গেৰ কৰি দিয়া হৈছে যিসকলে গেৰ ডিজাইনৰ কাপোৰ ভাল পায় এই কাপোৰ কেইযোৰ অকণমান চিম্পুল হ'ব চাওক আৰু ইয়াৰে এইখন মেখেলাখন চাওক এইখন মেখেলাখন চাওক খুব ধুনীয়া আহল বহল হ'ব আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি আৰু এইটো হ'ব ব্লাউজৰ পিচ ল'ব পাৰিব মাত্ৰ 2900 2900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেডত লৈ আহিছো চাওক আচলৰ ডিজাইনটো এনেকুৱা হ'ব এই কাপোৰযোৰৰ খুব ধুনীয়া কাপোৰযোৰ বহুত ধুনীয়াকৈ কৰা হৈছে কাপোৰযোৰৰ কাম চাব মই মেলি দেখাই দিম আৰু চাওক বুটাখিনি এনেকৈ কৰা হৈছে ঘন ঘনকৈ কৰা হৈছে চাওকচোন চাওক আনটো আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে খুব ধুনীয়া ৰেডৰ কাপোৰ আৰু অকণমান চিম্পুলত আছে কাপোৰযোৰ যিসকলে চিম্পল কাপোৰ ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু ইয়াৰে মেখেলাখন চাওক এইখন হ'ব ইয়াৰে মেখেলাখন লগতে পাব আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিচ খুব ধুনীয়া কাপোৰযোৰৰ কোৱালিটি আৰু ল'ব পাৰিব মাত্ৰ 3200 টকাত 3200ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব ৰেড কালাৰৰ এযোৰ কাপোৰ খুব ধুনীয়া আৰু ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এই কাপোৰযোৰৰ মাজত এনেকৈ ফিক্স বৰ্ডাৰ এই কাপোৰযোৰৰ বৰ্ডাৰটো এনেকৈ ফিক্স বৰ্ডাৰ বনোৱা হৈছে ইয়াৰ লগত আপোনালোকে এক্সট্ৰা পাৰি নাপায় যিহেতু বৰ্ডাৰটো এনেকৈ কৰি দিয়া হৈছে এইটো ওচৰৰ পৰা দেখাই দিছোঁ চাওক আৰু এইটো আচলটো বিচনী ডিজাইনত ঘাইটো বিচনী ডিজাইনত কৰা হৈছে ইয়াৰে এইখন হ'ব মেখেলা চাওকচোন এইখন মেখেলাখন আৰু এইটো হ'ব ব্লাউজৰ পিচ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3300 টকা 3300 এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম এইযোৰ ৰেডত অকণমান চিম্পুলত আনিছোঁ এই কাপোৰযোৰ দুটা কালাৰত কৰা হৈছে কাপোৰযোৰৰ কাম ব্লু আৰু ব্লেকত কৰা হৈছে চাওকচোন খুব ধুনীয়া ডাঠ পিঠ কাপোৰযোৰ কোৱালিটি যথেষ্ট ভাল এনেকৈ কৰা হৈছে ব্লেক আৰু ব্লু কালাৰত কৰা হৈছে আৰু চাওক মাজৰ ডিজাইনবিলাক চাওক এনেকৈ দেখাই দিছোঁ কেমেৰাত ধুনীয়াকৈ দেখাই দিছোঁ চাওকচোন ওচৰৰ পৰা ধৰিব পাৰিছে নিশ্চয় আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি এইকেইটা সাইড পাৰি ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ পাই যাব যে এইটো হ'ব ব্লাউজৰ পিচ এই কাপোৰযোৰ ব্লাউজৰ পিচটো এনেকৈ হেভিত কৰা হৈছে আপোনালোকে হাতত যেতিয়া চিলাই ল'ব ধুনীয়াকৈ এটা বিচনী ডিজাইন পৰি যাব খুব ধুনীয়া লাগিব দেখিবলৈ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন চাওকচোন এইখন মেখেলাখন এনেকৈ মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2800ত ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব ৰিবি ডিজাইনৰ এযোৰ যোৰা লৈ আহিছোঁ খুব ধুনীয়া হয় আৰু ইয়াৰে মাজৰ ডিজাইন চাওক এনেকৈ ৰুলিং কৰি বনাই দিয়া হৈছে খুব ধুনীয়া হয় এইটো আচলৰ ডিজাইন এইখিনি যে দেখিছে আপোনালোকে সম্পূৰ্ণ কেচ কৰি দিয়া হৈছে কেচৰ ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ আৰু ইয়াৰে এইখন মেখেলাখন চাব এইখন হ'ব ইয়াৰে মেখেলা এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰিছে আৰু এইকেইটা হ'ব এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচ আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2500ত ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব এইটো এটা লৈ আহিছোঁ পিংক কালাৰৰ কাপোৰ অকণমান ডাৰ্ক পিংক কাপোৰযোৰ আৰু অকণমান চিম্পুল হয় কাপোৰযোৰ কেমেৰাত কালাৰটো অকণমান বেলেগ আহিছে আৰু চাওক আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওকচোন কিমান ধুনীয়া লাগিছে এই বুটাটো বহুত বেছি ধুনীয়া লাগিছে যিসকলে এই কালাৰটো ভাল পায় ডাৰ্ক কালাৰ অকণমান ভাল পায় তেওঁলোকে ল'ব পাৰে এই কাপোৰযোৰ আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজৰ পিচ পাব আপোনালোকে লগত এটা পাৰি থাকিব আৰু এইখন হ'ব মেখেলা যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2700ত ল'ব পাৰিব 2700 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এই কাপোৰযোৰ গেৰ ডিজাইনৰ হ'ব আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব বৰফি ডিজাইনত কৰা হৈছে আৰু চাওকচোন এনেকৈ মাজত কৰি দিয়া হৈছে কাম ইয়াৰে গেৰ ডিজাইনটো দেখাই দিছোঁ আপোনালোকক লৈ মই চাওক এইটো আৰু ইয়াৰে এখন হ'ব মেখেলা মেখেলা এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ল'ব পাৰিব ব্লাউজৰ পিচ আছে ইয়াৰ লগতে ল'ব পাৰিব মাত্ৰ 2900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম এযোৰ ৰাণী পিংক কালাৰৰ কাপোৰ খুব ধুনীয়া এই কাপোৰযোৰৰ ডলি ৱৰ্ক কৰা হৈছে কাপোৰযোৰত আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা চিম্পুল হয় কাপোৰযোৰ অকণমান যিসকলে অকণমান চিম্পুলত পিন্ধিব বিচাৰে এনেকুৱা কাপোৰ তেওঁলোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে আৰু ইয়াৰে
মেখেলাখন দেখাই দিছোঁ মই আৰু খুব ধুনীয়া আহল বহল এইবিলাক সকলো সাইজৰ মহিলাই পিন্ধিব পাৰে পদ্মিনী কটনৰ কাপোৰ সব এইবিলাক খুব ধুনীয়া হয় এইখন মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি আৰু ইয়াৰ লগতে থাকিব এইটো ব্লাউজৰ পিস ল'ব পাৰিব মাত্ৰ 2700 ল'ব পাৰিব 2700 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব ৰেড কালাৰৰ গেৰ ডিজাইনৰ জোৰা চাওক ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা হ'ব চাওকচোন খুব ধুনীয়া হয় আৰু মাজত চাওক অকণমান চিম্পুলত আনিছোঁ এই কাপোৰবিলাকৰ ডিজাইনবিলাক গেৰ ডিজাইনটো চাব এইটো খুব ধুনীয়াকৈ কৰা হৈছে অৰেঞ্জ আৰু ব্লেকত এনেকৈ কাম কৰা হৈছে মাজৰ কামখিনি হ'ব ইয়াৰে মেখেলাখন লগতে আপোনালোকে ব্লাউজৰ পিস পাব এই কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰিও পাব এনেকৈ আৰু ল'ব পাৰিব মাত্ৰ 2900 2900 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ লগতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে অনলাইনতে চাই কাপোৰ সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলৰ সুবিধা তেওঁলোকে আহিবলৈ অসুবিধা নহয় তেওঁলোকে আমাৰ দোকানলৈ আহিব তেওঁলোকে আমাৰ দোকানত আহি ধুনীয়াকৈ চাই কাপোৰসমূহ সংগ্ৰহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে যেতিয়া আমাৰ লগত পাৰচেজ কৰিব অনলাইনে হওক বা অফলাইনে হওক আপোনালোকে যেতিয়া পাৰচেজ কৰিব কাপোৰযোৰ চিলাই যেতিয়া ধুনীয়াকৈ পিন্ধিব তেতিয়া মই ভাবোঁ এক কপি ফটো আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক যাতে আমি সকলোকে দেখাব পাৰোঁ যে আমাৰ প্ৰডাক্টবিলাক আৰু আপোনালোকেও যদি পিন্ধি ভাল পায় তেতিয়াহ'লে আপোনালোকৰ ৰিভিউ আমাক কমেণ্টত লিখিব পাৰে আপোনালোকৰ আমাৰ কাপোৰ লৈ কেনেকুৱা লাগিছে আমাৰ লগত পাৰচেজ কৰি কেনেকুৱা লাগিছে আপোনালোকৰ যিবিলাক ফিলিংছ সেইবিলাক আপোনালোকে আমাক দিব পাৰে আপোনালোকে ইউটিউবৰ তলত কমেণ্টত গৈ লিখিব মই ভাবোঁ আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে সুন্দৰ এযোৰ কাপোৰ ৰিজনেবল প্ৰাইচত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে আৰু ভিডিঅ'ৰ একেবাৰে শেষত এইযোৰ লৈ আহিছোঁ অৰেঞ্জ কালাৰৰ কাপোৰ ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু ইয়াৰে গেৰ ডিজাইনটো মই দেখাই দিম এইটো হ'ব ইয়াৰে গেৰ আৰু ইয়াৰ লগতো আপোনালোকে এখন সুন্দৰ মেখেলা পাব এখন হ'ব ইয়াৰে মেখেলাখন চাওকচোন খুব ধুনীয়া হয় আৰু ইয়াৰ লগতো আপোনালোকে সাইড পাৰি পাব ব্লাউজৰ পিস পাই যাব আৰু ভাল লাগিলে মাত্ৰ 2900ত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি আপোনালোকে মাৰ্কেটত এনেকুৱা এযোৰ কাপোৰ কিনিবলৈ যায় সাধাৰণতে এই কাপোৰযোৰ আপোনালোকে 3500ৰ তলত এই কাপোৰযোৰ আপোনালোকে মাৰ্কেটত বিচাৰি চাওক আপোনালোকে নাপায় কিন্তু আজি বুলি নহয় আমি সদায় দি আছোঁ আপোনালোকে আমাৰ ওচৰত মাত্ৰ হিয়াজ কালেকশ্যনত পাব 2900 2900 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব লগতে আপোনালোকে প্ৰডাক্টৰ কোৱালিটি চাব বহুত বেছি ধুনীয়া হয় প্ৰডাক্টৰ কোৱালিটি আৰু এইবিলাক পদ্মিনী বাই পদ্মিনী খুব ধুনীয়া পদ্মিনী ঊলটো সঁচাকৈ বহুত বেছি ধুনীয়া ঊলৰ ভিতৰত আৰু সেই সূতাটোৰ দামো অকণমান বেছি হয় বেলেগ ঊলতকৈ আৰু সেয়ে কাপোৰযোৰ খুব ধুনীয়া হৈ পৰে আপোনালোকে যেতিয়া পিন্ধিব নহয় কাপোৰযোৰ সঁচাকৈ বহুত ধুনীয়া আৰু বহুত বেছি দিন এইবিলাক বহুত বছৰ ধৰি আপোনালোকে পিন্ধি থাকিব পাৰে কেতিয়াও এই কাপোৰবিলাক পুৰণা নহয় যেনেকৈ পিন্ধে তেনেকৈ ধুই আকৌ আপোনালোকে পিন্ধিব পাৰে এইবিলাক ইস্ত্ৰি কৰাৰ ইমান প্ৰয়োজন বোধ মই ভাবোঁ নকৰিব আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব লগতে আমাৰ ফেচবুক পেজ মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে গৈ তাতে ফ'ল' কৰি ল'ব যাতে আপোনালোকে তাতো গৈ ডিটেইলছ জানিব পাৰে ভালকৈ আমাক আৰু পুনৰ নতুন কাপোৰৰ সৈতে আপোনালোকক লগ পাম তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক